হয় বৰ্তমানৰ যি কৰোনা মহামাৰীৰ দুৰ্বিষহ সময় আৰু এই দুৰ্বিষহ সময়তে সকলো জিলাতে আৰু ৰাজ্যৰ সকলো প্ৰান্ততে চিকিৎসাৰ নামত নন কোভিড ৰোগী আৰু কোভিড ৰোগীক লৈ কিছু ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসাৰ নামত আচলতে বহুতসমূহ চিকিৎসালয়ত নন কোভিড ৰোগীয়ে হওক বা কোভিড ৰোগীয়ে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে আৰু তাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় যি অন্যতম যোৰহাটকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলৰ বহু অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ব্যক্তি ইয়াত চিকিৎসা কৰিবলৈ আহে আৰু বৰ্তমানৰ যি দুৰ্বিষহ সময় যি কৰোনা মহামাৰীৰ সময় তেনে এক দুৰ্বিষহ সময়তে চীনা মৰাৰ এটা পৰিয়ালে এজন কিশোৰ গৌৰৱ সাহানী নামৰ যিজন ব্যক্তি ইতিমধ্যে মৃত্যু সাৱটি লৈছে। সেই সমগ্ৰ বিষয়টোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আচলতে আন্তঃগাঁথনিকে ধৰি আৰু চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ বিভাগৰ যি চিকিৎসা বিভাগ এই চিকিৎসা বিভাগটোৰ এটা ফোপোলা স্বৰূপ উদঙাই দিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ চীনা মৰাৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত। গৌৰৱ সাহানী নামৰ যিজন কিশোৰে ইতিমধ্যে চিকিৎসাৰ নামত তেওঁৰ পিতৃৰ সন্মুখতে তেওঁৰ প্ৰাণ গৈছে আৰু মই সেই মাই নিউজ এনি আমি আহি পোনে পোনে উপস্থিত হৈছোঁ সেইজন পিতৃৰ ওচৰত। মই পোনে পোনে জানিব চেষ্টা কৰিম ঘটনাটো হৈছিলে কি। আজি আপোনাৰ গৌৰৱ সাহানী নামৰ যিজন পুত্ৰ আপোনাৰ ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখতে চিকিৎসকে আপোনাৰ সন্মুখত হত্যা কৰিছে বুলি আপুনি গুৰুতৰ অভিযোগ উঠাইছে। কি ক'ব আপুনি সম্পূৰ্ণ ঘটনাটো? 28 তাৰিখে মই অলপ জ্বৰ হৈছিলে যোৰহাট মেডিকেল লৈ গৈছিলোঁ। তাত গ'লোঁ COVID-19টো ভৰাই দিলে। তাত ফৰ্ম ফিল আপ কৰোঁতে মানে 4 ঘণ্টা বহাই দিলে। তাত বহাৰ পিছত আকৌ জেনেৰেল ৱাৰ্ডত লৈ গ'ল। জেনেৰেল ৱাৰ্ডত এনেকৈ থৈ দিলে। তাৰপৰা ৰাতি লৈ গ'লে ICU ভৰ্তি কৰি দিলে। তাৰ অক্সিজেনটো দি দিলে। অক্সিজেন দিয়াৰ পিছত অলপ চলপ ট্ৰিটমেণ্ট কৰিলে। মই কৈ আছোঁ নাৰ্ছ একো নুশুনে, নাৰ্ছকেইটা একো নুশুনে। তাৰপিছতে 29 তাৰিখে চব খানা চানা ঠিকে খাইছে, লেট্ৰিন গৈছে, আহিছে, কথা পাতি আছে, চাচুৰ লগত কথা পাতি আছে, মোৰ লগত কথা পাতি আছে। তাৰপিছত কি হ'ল 30 তাৰিখে খানা চানা চব খালে, 2টা ডিম খালে তো ক'লে যে মোক অলপ ডিঙিটো লাগি ধৰিছে। তো মই নাৰ্ছকে ক'লোঁ তো পানী খুৱাবলৈ ক'লে। পানী খোৱাৰ পিছত 2টা ডক্টৰ আহিছে। 2টা ডক্টৰ আহি পেলাই কৈছে যে অশোক সাহানী কোন, গৌৰৱ সাহানী কোন? বোলে ছাৰ ময়ে আছোঁ, এইটো মোৰ ল'ৰা হয়। তাৰপিছত সি কৈছে যে এটা কাম কৰ যে এইপিনে মাতিলে বৰ বেয়াকৈ গালি দি আছে, আহোঁতে গালি দিছে, মানে বেয়াকৈ গালি দিছে। 2টা আছিলে, এটাহে গালি দিছে, এটা একো কোৱা নাই, এটা পূৰা গালি দি আছে। কাগজত আপোনাৰ চাইন কৰালে? তাৰপিছত কি কৰিলে, এইটো কাগজটো লৈ আহিলে, এই প্লেন কাগজটো লৈ আহিলে। মই ক'লোঁ যে প্লেন কাগজটো এইটো কিহৰ কাগজ হয়তো? তো বোলো চাইন কৰ। মোকে পূৰা বেয়া গালি দিছে, বেয়া ধমকি দিছে। আৰু তাৰপিছত ক'লে যে এইটো কাগজটো চাইন কৰ, একো নহয় চাইন কৰ। তাৰপিছত মই সুধিলোঁ তো মোকে 2 চৰ মাৰিলে। ডক্টৰটো 2 চৰ মাৰি পেলাই আকৌ ধৰি পেলাই এই টেবুলৰ ওচৰত লৈ গ'ল। আৰু এইটো কাগজটো মোকে চহী কৰিবলৈ দিলে। হাত ধৰি পেলাই মই কাপি যেনে তেনে এইটো চহী কৰিলোঁ। চহী কৰাৰ পিছত আকৌ মই এইটো চহী লৈ আছোঁ। চহী কৰাৰ পিছত হাতত লৈ আছোঁ, এটি গমেই নাপায় যে ফাৰ্মানটো লৈ আছে। তাৰপিছত এটা আৰু উঠাই পেলাই চাইছে যে এইটো ফৰ্ম কি হয়, যে এইটো চাইন কৰা নাই। আকৌ মোকে ধমকি দিলে, ধৰি পেলাই গৰ্দন দি এনেকৈ টানি পেলাই লৈ গ'ল। আৰু এটা হাতটো আমাৰ অৰ্ডাৰ আছে বুলি এটা প্ৰসংগ আপুনি উল্লেখ কৰিলে। তাৰপিছত বেছি চিঞৰ বাখৰ নকৰ, বোলো মোৰ হাত অৰ্ডাৰ আছে, হাতটো ওলাই ল'ম, এনেকৈ ক'লে মোকে। সেইকেইজন ডক্টৰে ক'লে? ডক্টৰ ক'লে। তাৰপিছত কি কৰিলে আপোনাৰ? তাৰপিছত আহি পেলাই আকৌ এটা এনেকুৱা কাগজটো আকৌ একবাৰ চাইন কৰালে, এনেকুৱা যে চাইন কৰা নাই তো চাইন ক'লোঁ নহয় চাইন কৰিবলৈ, চাইন কৰ। তাৰপিছত মই এটা ফৰ্মত এটা আৰু চাইন কৰিলোঁ। চাইন কৰাৰ পিছত কি হ'ল, এটি মেচিনটো তাত ডাঙৰ মেচিন লগা আছে, মেচিনটো সেইফালে কৰি আছে। তাৰপিছত তাকে মাতিলে, এটা ষ্টীল পাইপ আনি পেলাই তাৰ মুখতটো সোমাই দিলে। মোকে ক'লে ধৰিবলৈ, আৰু সোমালে পূৰা তেজ ওলাইছে। মোৰ ল'ৰাটো পূৰা তেজ ওলাইছে, নাকে মুখে তেজ ওলাইছে। তেজ ওলোৱাৰ পিছত আকৌ 2টা বেজী আনিলে, বেজী দি দিলে। মোৰ ল'ৰাটো শেষ হৈ গ'ল, মানে চেঞ্চ নাইকিয়া হৈ গ'ল। চকুৰ আগতে আপোনাৰ ল'ৰাটোক কেনেকুৱা কৰিলে? এইটো ষ্টীল পাইপটো ভৰালে, পূৰা মৰি গ'ল। মোৰ ল'ৰাটো পূৰা ব্লিডিং হৈ আছে, চিলাই আছে, চিঞৰি আছে, পূৰা চিঞৰি আছে। চিঞৰাৰ পিছত মোকে কৈছে ধৰ ইয়াত ধৰালে মোৰ মুখতে। তাৰপিছত এটা প্লাষ্টিক পাইপ লগাই পেলাই তাৰপৰা ব্লাড ওলাই পেলাই বটলত ভৰালে। 1 বটল ব্লাড ওলালে, তাৰপৰা ব্লাড ওলাই পেলাই আকৌ ব্লাড মেচিনত ভৰাইছে।
তাৰপিছত মোকে ক'লে যে বাহিৰত মাতিছে তই যাচোন তোৰ ঘৰৰ মানুহ আহিছে বাহিৰত মাতিছে মই তাত গ'লোঁ তাৰ পৰা আহিছোঁ তো মেচিন ফিট কৰি দিলে তাৰপিছত সুধিলে যে কি হ'ল মোৰ ল'ৰাটোৰ চেঞ্চ নাই একো নকৈছে মই বাৰে বাৰে সুধি আছোঁ যে মোৰ ল'ৰাটো কি হ'ল চাওক না মোৰ ল'ৰাটোৰ হেৰি চেঞ্চ নাইকিয়া হৈ গ'ল আচলতে এই হৈ গ'ল পিতৃৰ স্পষ্ট অভিযোগ তেওঁৰ সন্মুখতে যি গৌৰৱ চাহানী নামৰ যিজন ব্যক্তিক 28 তাৰিখে ভৰ্তি কৰা হৈছিল আৰু ক'ভিডৰ চিকিৎসা নামত তেওঁক প্ৰায় 4 ঘণ্টাকৈ চিকিৎসালয়ৰ সন্মুখত ৰখি থোৱা হৈছিল তাৰপিছত পৰৱৰ্তী সময়ত ICUত তেওঁক স্থানান্তৰ কৰা হৈছিল কিন্তু ICUত বৰ্তমান যিসকল ডক্টৰ আছে ডক্টৰসকলে তেওঁক খুব বাই ফ'ৰ্চ কৰিছিল এখন যেতিয়া পেপাৰ দিছিল তেওঁ ইতিমধ্যে মাই নিউজ এনিৰ আগত তেওঁৰ পিতৃয়ে স্পষ্টভাৱে কৈছে যে এখন পেপাৰ তেওঁক দিয়া হৈছিল আৰু যেতিয়া তাৰ পেপাৰখনত ছাইন কৰাৰ কাৰণটো তেওঁ জানিব বিচাৰিছিল তেতিয়া মিছবিহেভ কৰিছিল তেওঁৰ ওপৰত হাত উঠাইছিল আৰু অতি বিস্ফোৰক স্বীকাৰোক্তি তেওঁৰ পিতৃয়ে দিছে যে মোৰ হাৰ্টৰ অৰ্ডাৰ আছে হাৰ্টটো ওলাই ল'ম আচলতে যোৰহাট চিকিৎসা মহাবিদ্যালয় আভ্যন্তৰীণ বিভাগত এনেদৰে কিছু ডক্টৰে মানৱ দেহৰ সৰবৰাহৰ লগত জড়িত নেকি এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় পূৰ্বতেও যোৰহাট চিকিৎসা মহাবিদ্যালয় কালেশ্বৰ ওৰাং বা তেনে কিছু বহুত পৰিয়ালৰ লগত এনে ধৰণৰ ডেড বডিক লৈ বহুত তেনেকুৱা বিতৰ্কৰ সূত্ৰপাত হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু বৰ্তমান যি সময়ত যোৰহাটৰ সচেতন নাগৰিকসকলে নন ক'ভিড ৰোগীসকলক চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বুলি কৈ ইতিমধ্যে দাবী কৰিছে আৰু ইতিমধ্যে সংবাদমেল দিছিল আৰু সংবাদমেলত স্পষ্ট কথা উল্লেখ কৰিছিল বিগত দিনসমূহতো অচিন্ত বৈশ্য নামৰ এজন ফুটবলাৰে বিনা ট্ৰিটমেণ্টত ক'ভিডৰ দোহাই দি তেওঁৰ সন্মুখত চিকিৎসালয় আৰু তেওঁৰ সতীৰ্থসকলৰ সন্মুখত তেওঁ মৃত্যুবৰণ কৰিছিল আৰু আজি এই ঘটনাই সম্পূৰ্ণ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যে কিবা এটা হৈ আছে সেইটো স্পষ্টভাৱে উল্লেখ কৰিছে আমি মাই নিউজ এনিয়ে কোৱা কথা নহয় তেওঁৰ পিতৃৰ স্পষ্ট অভিযোগ আজি তেওঁ আমাৰ আগত সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কৈছে যে তেওঁৰ পুত্ৰক এডাল যি ষ্টীলৰ ৰড আছিল চিকিৎসাৰ নামত আচলতে সেই ষ্টীলৰ ৰডডাল কি আছিল এই সম্পূৰ্ণ বিষয়টো যিজন অধীক্ষক চিকিৎসা মহাবিদ্যালয় জ্ঞাত হয়নে নহয় বা এই সম্পূৰ্ণ বিষয়টোত কিদৰে যোৰহাটৰ উপায়ুক্ত মহোদয় যিহেতু পূৰ্বতেও বহুতো ঘটনা হৈছিল সংবাদ মাধ্যমত ইতিমধ্যে বহুলভাৱে বিস্তাৰিতভাৱে প্ৰকাশ পাইছিল প্ৰতিবেদন কিন্তু এতিয়ালৈকে এনেদৰে অতি দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকলৰ প্ৰথম প্ৰিফাৰেঞ্চ থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয় তেওঁলোকে ট্ৰিটমেণ্টৰ বাবে তাতে নিছিল কিন্তু এই পৰিয়ালটোৰ লগত বৰ্তমান তেওঁলোকৰ সন্মুখতে নিজৰ যি পুত্ৰ আছে পুত্ৰক হত্যা কৰিছে বুলি স্পষ্ট অভিযোগ আছে মই খুৰাকৰ ওচৰলৈ আহিম যি দুৰ্ভগীয়া গৌৰৱ চাহানী ইতিমধ্যে মৃত্যুবৰণ কৰিছে আৰু সম্পূৰ্ণ শোকাকুল পৰিৱেশ আজি আপোনাৰ যি ভতিজা ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে কি ক'ব আচলতে এই সমগ্ৰ বিষয়টো আপোনালোকে এতিয়া কি ধৰণে আপোনালোকে আহ্বান জনাব আপোনালোকে ন্যায়ৰ বাবে কাৰ ওচৰত কাষ চাপিব নমস্কাৰ মই কৈ আছোঁ মই সদায় তাক লৈ গৈছোঁ তাক চিভিলত দেখিছোঁ যেনেকৈ স্থিতি কৰি পেলাইছে আমাৰ চৰকাৰটো কি কৰি পাইছে আমাৰ দুখীয়া মানুহকে যিকোনে হ'ল কৰোণা কৰি পেলাই মাৰি পেলালে ল'ৰাটোকে মই নিজে দেখিছোঁ ৰাতিপুৱা ইমান ধুনীয়াকৈ খোজকাঢ়িছে চব কৰিছে এনেকৈ কৰি পেলাই ল'ৰাটোকে মাৰি পেলালে 4 ঘণ্টা মানে এনেকৈ থৈ দিলে তাক এনে 4 ঘণ্টা থোৱাৰ পিছে কিবা এটা ৰিপৰ্ট আহিলে এনেকৈ কৰি পেলাই ইলাজ কৰি পেলাই মাৰি দিলে মই কৈছোঁ চৰকাৰৰ ওপৰত ইমান চৰকাৰ কেলে অন্যায় কৰিছে আমাৰ মানুহকে ইমান অন্যায় কৰিব নালাগে কৰোণা বেমাৰটো মানুহকে ইমান কৰি পেলাই চিভিলত মাৰি পেলাইছে আচলতে খুব শোকাকুল পৰিৱেশ আমিও তেওঁলোকৰ সাক্ষাৎ কৰাৰ খুব কষ্ট পাইছোঁ যিহেতু একমাত্ৰ পুত্ৰ ডাঙৰ পুত্ৰ আছিলে গৌৰৱ চাহানী আৰু চিকিৎসাৰ নামত এনেদৰে তেওঁলোকৰ সন্মুখতে চিকিৎসা আচলতে কি হৈছিল সেইটো পৰৱৰ্তী অনুসন্ধানত ওলাই পৰিব যিহেতু আজি আমি সৰজমিন যি অনুসন্ধানত আমি আহিছিলোঁ এওঁলোকৰ পৰিয়ালবৰ্গৰ লগত উপস্থিত হৈছিলোঁ তেওঁলোকে স্পষ্টভাৱে কৈছিলে চিকিৎসাৰ নামত তেওঁক এডাল ষ্টীলৰ পাইপ ভৰোৱা হৈছিল আচলতে সেই ষ্টীলৰ পাইপডাল আছে কি আৰু সেইটো সময়ত সকলোতকৈ স্পৰ্শকাতৰ বৰ্তমানৰ বিষয়টো হ'ল সেই সময়ত অন ডিউটিত কোন আছিল যিসকল অধীক্ষক যিজন অধীক্ষক বা যিগৰাকী অধ্যক্ষা মহোদয় এই সম্পূৰ্ণ বিষয়টো খুব পোনপটীয়াভাৱে হস্তক্ষেপ কৰিব লাগে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পূৰ্বতেও এনে বহু কথা গাপ দিয়াবলৈ চেষ্টা কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই পূৰ্বতেও কালেশ্বৰ ওৰাং নামৰ এজন ব্যক্তিৰ মৃতদেহ যোৰহাট মৰিয়নি চিনামৰা ৰোডত উদ্ধাৰ হৈছিল মৰ্গৰ পৰা কিদৰে মৃতদেহটো তালৈ গৈছিল আজিলৈকে সেই তাৰ কোনো তদন্ত হোৱা নাছিল আৰু মই এই মাতৃগৰাকীৰ কাষত বৰ্তমান উপস্থিত হৈছোঁ যি ইতিমধ্যে প্ৰায় তেওঁৰ পুত্ৰক হেৰুৱাইছে আচলতে সুধিবলৈ এইখিনি সময়ত খুব কষ্ট হৈছে আমাৰো কিন্তু কথাটো যিহেতু আমি সুধিবই লাগিব কাৰণ ন্যায়ৰ বাবে যিহেতু তেওঁলোকে এখন এতিয়া যি পৰিস্থিতি এই সময়ত তেওঁলোকৰ সংবাদ মাধ্যম আমি মাই নিউজ এনি তেওঁলোকৰ কাষত আছোঁ পোনপটীয়াভাৱে অসমৰ দৰ্শকসকলক আমি জনাবলৈ চেষ্টা কৰিছোঁ আচলতে এয়াই হৈছে চৰকাৰী চিকিৎসালয়সমূহৰ আভ্যন্তৰীণ ফোপোলা স্বৰূপ মই মাতৃৰ ওচৰলৈ আহিছোঁ আজি আপোনাৰ ল'ৰাক
ইতিমধ্যে আপোনাৰ হেৰুৱাইছে কি ক'ব আচলতে সমগ্ৰ সুস্থ ল'ৰাজন ক'ভিডৰ দোহাই দি এনেদৰে হত্যা কৰা হ'ল আপুনি কি এতিয়া আহ্বান কৰিব মোক ন্যায় লাগে আমাকে নিয়ে লাগাও কাকো বেলেগে ঘরে রেখে করিব না আগে মই সরকারও কি নিয়ে লাগে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ন্যায় বিচাৰিছোঁ আপোনাৰ ল'ৰাটো যেতিয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল আপোনালোকে তেওঁৰ লগত কথা বতৰা হৈ আছিল সুস্থ হৈ আছিল বুলিও তেওঁৰ পিতৃয়ে কৈছে কিন্তু যি চিকিৎসাৰ নামত সন্মুখতে এটা ব্যৱস্থা লোৱা হৈছিল চিকিৎসাৰ নামত আচলতে এনেদৰে যিসমূহ আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ থাকে চিকিৎসালয়খনেই প্ৰথম দুৱাৰদলি চিকিৎসাৰ ক্ষেত্ৰত কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এটা খুব গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হ'ল আপুনি এই কথাটো স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াভাৱে কি ক'ব মোৰ ল'ৰাটোক যদি জানি বুজি মাৰি পেলাইছে ভালকৈ চিকিৎসা কৰা নাই মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চাহাব আৰু হিমন্ত বিশ্বকৰ্মা চাহাব যদি ন্যায় নিদিয়ে মোকে মৃত্যুৰ দণ্ড দিয়ক মোৰ চিকাৰ আছে মোৰ কাৰ কাৰণে দুটা সৰু ল'ৰা ছোৱালী আছে মই কাৰ লগত থাকিম আপুনি ন্যায় কৰক নহ'লে মৃত্যুৰ দণ্ড দিয়ক মোকে মোৰ মৃত্যুৰ দণ্ড লাগে আৰু খাই কৰি পেলাইছে চিভিলতে মেউ খাই কৰি পেলাইছে কাৰো বেলেগ ঘৰৰ ল'ৰা ছোৱালী যিকোনো প্ৰায় খেদাই দিয়ে চবকে আচলতে এয়াই হ'ল প্ৰকৃত ছবি আমি মাই নিউজ এনি দৰ্শকসকলক তথা সমগ্ৰ অসমবাসীকে এটা স্পষ্টভাৱে কৈছোঁ যে আচলতে যোৰহাট চিকিৎসা মহাবিদ্যালয় নহয় অসমৰ বিভিন্ন প্ৰান্তত থকা চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত এনেদৰেই বহুতো পূৰ্বতেও ঘটনা সংঘটিত হৈছিল আৰু ক'ভিডৰ দোহাই দি বৰ্তমান যি দুৰ্বিষহ সময় যি মহামাৰীৰ সময় ইজনে সিজনক স্পষ্টভাৱে লগ কৰাটো যি বাধা স্বাস্থ্য বিভাগৰ যি বিধিসন্মত কথা আছে সেইখিনিক আমি কেতিয়াও না কৰিব নোৱাৰোঁ বা আমি নৎসাত কৰিব নোৱাৰোঁ স্বাস্থ্য বিভাগৰ যিসমূহ নিৰ্দেশাৱলী আছে সেইখিনি কৰিবই লাগিব কিন্তু তাৰ সমান্তৰালভাৱে যিসমূহ চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা কৰা হয় আচলতে সেই চিকিৎসাবোৰৰ মানদণ্ড কেনেকুৱা আৰু সেইসকল যিসকল চিকিৎসকে ইতিমধ্যে তেওঁলোকক স্পষ্টভাৱে মাৰপিট কৰিছিল আৰু তেওঁলোকক ফ'ৰ্চ কৰিছিল যে এই কাগজখনত চাইন কৰিবলৈ আচলতে সেই চিকিৎসককেইজন কোন আছিল কনিষ্ঠ চিকিৎসক নে জ্যেষ্ঠ চিকিৎসক নে তাত কোনোবা প্ৰেক্টিছত থকা কোনোবা চিকিৎসক এই বস্তুটো আচলতে খুব এটা ডাঙৰ কথা যিসকল চিকিৎসকে তেওঁক হাত তুলিছে বুলি কৈছে আচলতে তেওঁ সেই অধিকাৰ ক'ত পালে সেইসকল চিকিৎসকে চিকিৎসাৰ নামৰ এজন নিৰ্দোষী ব্যক্তিৰ পিতৃক চাইন কৰোৱাৰ নামত যিহেতু তেওঁলোকৰ প্ৰথম কৰ্তব্য আছিল তেওঁলোকে কাগজখনত কি লিখা আছিল সেইখিনি তেওঁলোকক যিহেতু তেওঁ নিৰক্ষৰ হ'ব পাৰে বা তেওঁ পঢ়া শুনাৰ পৰা কিবা তেনেকুৱা জ্ঞান নাথাকিব পাৰে সেই কাগজখনত কি লিখা আছিল সম্পূৰ্ণ অসমীয়া ভাষাত তেওঁলোকে বুজাই দিব লাগিছিল আৰু কিন্তু সেইটো কৰা নহ'ল চিকিৎসককেইজনে উল্টা এটা বিস্ফোৰক মন্তব্য কৰিলে যে আমাৰ হাৰ্টৰ অৰ্ডাৰ আছে তাৰ মানে এই বাক্যটোৱে হাৰ্টৰ অৰ্ডাৰ আছে মানে আচলতে চিকিৎসা মহাবিদ্যালয়ত এছাম চিকিৎসকে এনেদৰে মানৱ দেহৰ সৰবৰাহৰ লগত জড়িত আছে কিন্তু স্পষ্ট এটা প্ৰশ্ন স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বিভিন্ন সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ আভ্যন্তৰীণ তথা চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমান ক'ভিডৰ যি মহামাৰীৰ সময় আপুনি দিনে নিশাই যি 24 ঘণ্টাই কষ্ট কৰিছে কিন্তু এছাম চিকিৎসক এছাম দস্যুৰূপী চিকিৎসক বুলি আমি ক'ব লাগিব যি দস্যুৰূপী চিকিৎসকৰ চিকিৎসাত এই গৌৰৱ চাহানী নামৰ চিনামৰাৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে মৃত্যু খাবতিবলগীয়া হৈছে তেওঁৰ সন্মুখতে এডাল ষ্টীলৰ পাইপেৰে তেওঁৰ পুত্ৰক সন্মুখতে হত্যা কৰা হৈছে বুলি স্পষ্ট অভিযোগ হৈছে আচলতে এই বিষয়টো স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁলোকক তেওঁৰ পিতৃবৰ্গই তথা পৰিয়ালবৰ্গই কৈছে যে যদিহে ন্যায় দিব নোৱাৰে মৃত্যুদণ্ড দিয়ক আচলতে এজন পিতৃৰ বাবে ইয়াতকৈ কোনো ডাঙৰ কথা নাই আৰু আমি মাই নিউজ এনিয়ে যি চৰজমিন অনুসন্ধান কৰিছিলোঁ তেওঁ চৰজমিন অনুসন্ধানত তেওঁৰ পিতৃয়ে স্পষ্টভাৱে কৈছিল যে 2জন বা 3জন যি ডক্টৰ আহিছিল সেই ডক্টৰকেইজনক তেওঁ চিনি পায় তেওঁলোকৰ নাম তেওঁ নাজানে কিন্তু সেই ডক্টৰকেইজনে তেওঁ হাত উঠাইছিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এইটোৱে ঘটনা নহয় আগতেও বহুত এনেকুৱা ঘটনা হৈছিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এই যিটো গৌৰৱ চাহানী নামৰ যিজন কিশোৰ আছিল সুস্থ অৱস্থাত আছিল সামান্য তেওঁ জ্বৰ হৈছিল ক'ভিডৰ দোহাই দি তেওঁ ক'ভিডৰ নেগেটিভ আহিছিল তেওঁৰ ৰিপৰ্ট আফটাৰ তেওঁক যেতিয়া ICUত ভৰ্তি কৰা হৈছিল কিন্তু তেওঁৰ লগত খুব কম সময়ৰ ভিতৰতে এনে কিছুমান ব্যাপক যি বিস্ফোৰক ঘটনা তেওঁৰ লগত সংঘটিত হ'ল আৰু এনেদৰে গৌৰৱ চাহানী নামৰ যিজন ব্যক্তি আছিল
চিকিৎসালয়তে আই চি ইউত যেতিয়া তেওঁৰ পিতৃ উপস্থিত আছিল এডাল চিকিৎসালয়ত এডাল ষ্টীলৰ ৰড ভৰোৱা হৈছিল তাৰ পিছতে তেওঁ খুব ৰক্তক্ষৰণ হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ ওলাই যাবলৈ কৈছিল তেওঁৰ পিতৃক যে আপুনি ওলাই যাওক আপোনাক কোনোবাই মাতিছে যেতিয়া তেওঁৰ পিতৃ পুনৰ ঘূৰি আহিছিল তেওঁলোকে চিকিৎসালয় কৰ্তৃপক্ষই স্পষ্টভাৱে কৈছিল যে তেওঁৰ যি পুত্ৰ ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে সেই সমগ্ৰ বিষয়টো ৰহস্য আবৃতত স্বাস্থ্যমন্ত্ৰী মহোদয় তথা জিলা উপায়ুক্ত মহোদয়া আৰু যি যোৰহাটৰ জিলা আৰক্ষী অধীক্ষক সমগ্ৰ বিষয়টো পোনপটীয়াকৈ হস্তক্ষেপ কৰক যিসকল দোষী ব্যক্তি আছে ন্যায় বিচাৰিছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত যদিহে আপোনালোকে ন্যায় দিব নোৱাৰে এই দুৰ্ভগীয়া পৰিয়ালৰ যিহেতু প্ৰথম প্ৰিফাৰেঞ্চ চৰকাৰী চিকিৎসা মহাবিদ্যালয় এনেসমূহ পৰিয়ালৰ আৰু তাৰপিছত গৈ যেতিয়া চিকিৎসালয়ত এচাম ডকাইত ৰূপী তথা মানৱ দেহৰ যি সৰবৰাহৰ লগত জড়িত হ'ব পাৰে বুলি এক বিস্ফোৰক অভিযোগ উঠাইছে কাৰণ সেই স্পষ্ট বাক্যটোৱে এইটোৱে প্ৰতিফলিত কৰিছে যে আমাৰ হাৰ্টৰ অৰ্ডাৰ আছে তাৰমানে কি প্ৰসংগত এই চিকিৎসকজনে হাৰ্টৰ অৰ্ডাৰৰ কথা ক'লে আচলতে তেওঁলোকে চিকিৎসা কৰিবলৈ গৈছিলে চিকিৎসাৰ নামত কিন্তু বৰ্তমান তেওঁলোকে পুত্ৰক হেৰুৱাই বৰ্তমান শোকাকুল পৰিৱেশত আছে এই পৰিয়ালটো আৰু আমি যেতিয়া অনুসন্ধান কৰিছিলোঁ আমি নিজৰ কিছু চৰজমিন অনুসন্ধানত বহুত স্পষ্ট কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু পৰৱৰ্তী সময়তো এই ঘটনাই কি ৰূপ লয় আৰু যোৰহাটৰ চিকিৎসা বিভাগ তথা চিকিৎসালয় কৰ্তৃপক্ষ তথা ৰাজ্যৰ যিসমূহ বিভাগ আছে চিকিৎসাৰ লগত জড়িত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া জিলা উপায়ুক্ত মহোদয় বা এইসমূহ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যিসমূহ ঘটনা ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিদৰে সংঘটিত হৈ আছে তাৰ তদন্ত দিয়ে নে নিদিয়াৰ পৰৱৰ্তী সময়ত এইসমূহ পৰিয়ালে ন্যায় পায় নাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।